যাব বেগাজিন নদীপাৰৰ পৰা সম্বোধনা জনাইছে। এই আমাৰ দলংঘাট ভোলাবাৰী দলংঘাট আৰু ইয়াত উপস্থিত আছে 2013-2021 আমাৰ আগৰ চৰকাৰখনে মই এদিমাৰ্কত দেখিছোঁ EM ডাঙৰীয়াই আগৰ কিবা কিবি কথা কৈ আছে টিভিত মই দেখিলোঁ মানে ছ'চিয়েল মিডিয়াত যে এই দলংখনক লৈ পেলাই কিন্তু তেখেতসকলৰ দিনত এই দলংখন কিয় নহ'ল তিনিবাৰকৈ ঠিকাদাৰ চেঞ্জ হ'ল তিনিবাৰ চাৰিবাৰ এবাৰ কৰে আৰু শেষ কৰে এবাৰ কৰে আৰু শেষ কৰে কোনে কিমান টকা আত্মসাৎ কৰিছে কিয় এই দলংখন নহ'ল ইয়াৰ ইতিহাসটো তেখেতেই ক'ব লাগিব আমি ক'ব নালাগে। এই দলংখন সাবধান কৰি আমাৰ ডোনাৰত কিছুমান ধান ফাঁচি থাকিলে আৰু ইমান ক্ৰিটিকেল চিটুৱেশ্যন আমি বাৰে বাৰে লিখোঁ কাম নহয় পিছত মই নিজে দিল্লীলৈ গৈ পেলাই এইটো ক্লিয়াৰ কৰিলোঁ যে ডোনাৰৰ তৰফৰ পৰা কিছুমান পইচা দিব লাগে কিন্তু সেই পইচা দি দলংখন নলায়। এইকাৰণে আমি কাউন্সিল চৰকাৰৰ পৰা আকৌ 4 কোটি টকা ঠিক কৰিলোঁ। আমি 4 কোটি টকা দি পেলাই আৰু ডোনাৰৰ যিখিনি অলপ পইচা আছে এইটো লৈ পেলাই দলংটো আমি কমপ্লিট কৰিবলৈ গৈ আছোঁ। সফল কৰাৰ কাৰণে ইয়াত প্ৰাৰ্থনা কৰাৰ কাৰণে উপস্থিত হোৱা আমাৰ বাথৌ আৰজত অংশগ্ৰহণ কৰা আমাৰ দাদা বাইদেউ ভাই ভনীসকল আমাৰ নাম যিটো টীম আছে নাম টীমৰ বাইদেউসকল আৰু ইছলাম ধৰ্মীয় যি দোৱা কৰিবলৈ অহা আমাৰ দাদাসকল মই সকলোলৈ ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে দুটা কথা মই ক'ব বিচাৰিছোঁ। এটা কথা দুখিত যে আমি বহুদিন আগতে দলঙৰ কামটো আৰম্ভ কৰিব লাগিছিলে কৰিব পৰা নাই আৰু ইয়াৰ কাৰণে মই দুখিত। ছেকেণ্ড আনন্দিত হৈছোঁ পলমকৈ হ'লেও কামটো আৰম্ভ কৰিব পাৰিছোঁ আৰু কামটো শেষ নকৰিলে ইয়াৰ ওপৰত একশ্যন লোৱা হ'ব কিন্তু ই ভৰাই সাৰিব নোৱাৰিব। তো সেইকাৰণে দলংখন পলমকৈ হ'লেও আমি বনাবলৈ লৈছোঁ। বহুত ইয়াত মোৰ কিছুমান কথা ইয়াত লিখি দিছে ৰাইজে বিভিন্ন কথা মই এইটো চাই ল'ম। ইফালে আমাৰ গুৰমু হায়াৰ ছেকেণ্ডাৰী স্কুল আছে ইফালে দেউলকুচি হায়াৰ ছেকেণ্ডাৰী স্কুল আছে। এই ব্ৰিজখন হৈ যোৱাৰ পিছত আমাৰ গড়েশ্বৰ সমষ্টি যিখিনি সমস্যা হৈ আছিলে সংযোজনৰ কাৰণে এইটো সম্পূৰ্ণভাৱে শেষ হৈ যাব।